গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই আৰু স্বাগতম জনাইছোঁ বিজ ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আজি দেখিছে পুৰা সাজ সজ্জাত পিন্ধি লৈছোঁ, তাৰমানে জন্মাষ্টমী কাইলৈ, কিন্তু ইয়াতে আজি জন্মাষ্টমী হওক আৰু শংকৰদেৱৰ তিথি, মাধৱদেৱৰ তিথি, এনেকৈ সকলোখিনি লগ লাগি এদিন আজিয়ে পাতিছে আৰু সেয়েহে অসমীয়া হিচাপে ইয়াতে নামঘৰ এটা আছে আৰু আজি যিহেতু দেওবাৰ আৰু সেয়েহে মোকো নিমন্ত্ৰণ দিলে, যোৱাকালিয়ে নিমন্ত্ৰণ ভাগ পালোঁ আৰু সেয়েহে ভাবিছোঁ এপাক গৈ আহোঁ, সেৱা এভাগি কৰি আহোঁ আৰু তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। সেয়েহে ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ। আশা কৰিছোঁ ভাল লাগিব চাই আৰু শেষৰলৈকে চাই থাকিব। এয়া ওলাই ল'লোঁ, কিন্তু ইয়াতে মোৰ নামঘৰলৈ যাবলগীয়া তেনেকুৱা বিশেষ কাপোৰ নাছিলে, গতিকে এইযোৰকে পিন্ধি ল'লোঁ। মই এতিয়া যাম স্কুটি চলাই যাম। চ' যোৱা ভিডিঅ'টো দেখুৱাব আকৌ নোৱাৰিম, কাৰণ আকৌ মই চলাই যাব লাগিব, সেয়েহে গৈ পাই লগ পাই আছোঁ। এতিয়া আহি পাই গ'লোহি, চুলিখিনি এনেকৈ লৈ ল'লোঁ, ইমানেই বেছি গৰম লাগিছে। আজি ইমান বেছি গৰম নহয়, কিবা কিবি অলপ লৈ ল'লোঁ, সেয়া নামঘৰৰ কাৰণে অকণমান লৈ ল'লোঁ, সেৱা চেৱা কৰিবলৈ কাৰণে। চ' চাই থাকক, এয়া গেটটো, এইটো সেয়া নামঘৰ। আচলতে ইয়াতে এখন স্কুলো আছে, সেয়েহে স্কুলৰ লগতে নামঘৰ, স্কুল লগতে নামঘৰটো আছে আৰু এইফালে ষ্টাফ সেনেকৈ থাকে। এখন গোটেইখন স্কুল, এইফালে আছে নামঘৰ, একেলগে লাগি আছে আচলতে। এইফালে নামঘৰটো আছে, এইফালে সোমাই যাব লাগে। হেল্ল', মোৰ এয়া চিনাকি মানুহ দেই, এজনী মোৰ চিনাকি মানুহ। এইফালে ভিতৰলৈ যায়, আমাৰ টিকলাটোও আহিছে। তো এইফালে মণিকূট ভাগ আছে, এয়া আমাৰ সকলো বাপ সমস্ত। অসমীয়া সমাজখন দেখি ভাল লাগিছে ইয়াতে, হয়নে নহয়? এয়া আইসকল আমাৰ একদম অসমীয়া সমাজৰ, ভাল লাগিছে, ধুনীয়াকৈ ৰাখিছে চাওকচোন। এইটো হৈছে মণিকূট। মই ইয়াতে এতিয়া মোৰ চাকি ভাগ দিবলৈ লৈছোঁ। আচলতে প্ৰথম অৱস্থাত এইটো নামঘৰৰ মণিকূট আছিলে, কিন্তু এতিয়া বৰ্তমান ইয়াক স্থানান্তৰিত কৰি লৈ যোৱা হৈছে। মই যে দেখুৱাইছিলোঁ ওপৰৰ ফালে এইফালে মণিকূট বুলি, সেইফালে। আৰু ইয়াতে চাওকচোন, কাঁহ, দবা, খোল, নেগেৰা সকলোখিনি আছে, কিমান ধুনীয়াকৈ ৰাখিছে চাওকচোন। চাহু খুৱাই দেই আকৌ আমাক ইয়াত। হেল্ল' দিয়া, হাই চিমন, বা আমাৰ হিৰো, নামঘৰৰ হিৰো আমাৰ। এয়া বনাই আছে আৰু কি বনাইছে? এয়া নামঘৰৰ ভিতৰতে আছে, বনোৱাৰ কাৰণে ব্যৱস্থা কৰি ৰাখিছে, বনাই হৈছে আধা আৰু এইটো মানে পাকঘৰ আৰু এইফালে মণিকূট আছে, এয়া তেওঁলোকে কাম কৰি আছে আৰু এইটো ইয়াতে বনাই আছে। ৱালসমূহত চাওকচোন আমাৰ সংস্কৃতিটো কিমান সুন্দৰকৈ পেইণ্টিঙৰ জৰিয়তে বন্ধাই ৰাখিছে। নমস্তে দি দিয়া, নমস্তে দি দিয়া, হেল্ল'। আৰু এয়া এতিয়া পাঠ হৈ আছে। আৰু এয়া এতিয়া প্ৰসংগ হৈ আছে, পাঠ শেষ হোৱাৰ পাছত। প্ৰসংগ শেষ হ'ল, এয়া তেওঁলোকে এতিয়া সেৱা লৈছে। হেল্ল' মন। প্ৰসংগ শেষ হ'ল আৰু এয়া এতিয়া দিহানাম চলি আছে, তাৰমানে এইটো দল যোৰহাটৰ পৰা নিমন্ত্ৰণ কৰা হৈছে জন্মাষ্টমী উপলক্ষে, আৰু এতিয়া দিহানাম গাই আছে।
আচলতে এই নামঘৰটো 1990 চনতে স্থাপন কৰা হৈছিল। কেইজনমান অসমীয়া ব্যক্তিৰ দ্বাৰা গঠিত এখন কমিটিৰ জৰিয়তে স্থাপন কৰা হৈছিল, যাৰ কাৰণে আমি এতিয়া এনেকুৱা এটা বৃহৎ নামঘৰত আহি নাম গুণ গাবলৈ সমৰ্থ হৈছোঁ। আৰু এই যে নামঘৰটো একেবাৰে ডিমাপুৰৰ টাউনৰ মাজমজিয়াতে আছে, ওচৰতে এটা পুলিচ ষ্টেচন আছে আৰু লগতে ট্ৰেইন ষ্টেচন আছে। আমাৰ কাৰণে এইটো এটা বিৰাটেই সৌভাগ্যজনক কথা নহয়নে, ইমান মাজমজিয়াত এটা নামঘৰ আছে। এয়া প্ৰসাদ বিতৰণো চলি আছে, ইফালে দিহানামো চলি আছে। পায়সো দি আছে, অৱস্থা বেয়া, বহি আছোঁ। এয়া এতিয়া আমি কি খাম? খিচিৰি খাবলৈ বহি আছোঁ। লাডু দি আছে দেই। কিমান দিছে চাওক, মই নেখাওঁ ইমান। খাই বৈ আহি ঘৰেই পালোহি আৰু হাতত এইটো চাওক প্ৰসাদৰ টোপোলা। আহি পাই গ'লোহি এতিয়া। পূৰা বৰষুণ পৰি আছে, সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ আৰু পূৰা জল্দি আহি পালোহি। 4টা বাজিলে, গৈছিলোঁ 11:30মান বজাত আৰু এতিয়া পাই গ'লোহি। আজি জন্মাষ্টমী উপলক্ষে তেওঁলোকে আমি সকলোৱে আৰু আমি অসমীয়া যিমানখিনি আছোঁ সকলোৱে নামঘৰতে এনেদৰে পাতিলোঁ আজি তেওঁৰ উপলক্ষে, জন্মাষ্টমী উপলক্ষে আৰু শংকৰদেৱ মাধৱদেৱৰ তিথি সকলোখিনি একেলগে পতা হ'ল। গতিকে আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱালোঁ আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কেনে পালে কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব। আন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাই আছোঁ, তেতিয়ালৈ বাই বাই।